আজি কেইদিনমানৰ আগতে হৈছিলে তেওঁলোকক সেইখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন সেইটো আগতে তেওঁলোকে কৰিব আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ আৰু গোটেই বোকাময় এটা বিৰাট বেয়া এটা সৌন্দৰ্যময় পৰিৱেশ হ'ব আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়ে নহয় আমি ওচৰ পাজৰ মানুহ নহয় বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা এখন পৰ্যটনথলী হৈছে অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম এইটো ক্ৰিটিচাইজ কৰি যায় মানুহে আমাৰ কাৰণেও এটা লজ্জাৰ কথা গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল কাৰণ মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সন্তোষ পাব ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা এইটো বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকেই ভাবি যাব অৱহেলিত হৈছে যদি তেনেকুৱা ধৰণৰ কথা এটা আহে গতিকে সেইখিনি ভালকৈ মন দিলে ভাল আৰু মানে আচলতে কি হৈছে পৰহি বৰষুণ আহিলে বতাহো দিলে অলপ বস্তুবোৰ বৰ বেয়া হৈ গ'ল পৰি গৈছিলে ইয়াত মানুহসকল নাছিলে যেতিয়া ৰাতি বৰষুণ দিছে গতিকে আজি আমি অলপ কেইজনমান মানুহ আহিছোঁ আহি অকণমান ঠিক ঠাক কৰি দিছোঁ আৰু ছাইডৰ পৰা আচাৰখিনি মাৰিছে কেইখনমান টিপল আমাৰ ফালৰ পৰা লগাই দিছোঁ টেম্পৰেৰীভাৱে যিহেতু নিৰ্মাণ কৰিবলৈ আমিতো দাবী জনাই আছোঁ কৈ আছোঁ যিমান পাৰে সোনকালে কাম কৰক আৰু মানুহ আহিয়ে আছে বিভিন্ন বস্তু দিয়ে আছে ফটো বস্তুখিনি কৰি মেলি গোটেই লেতেৰা হৈ গৈছে গতিকে সেইখিনি কথা আৰু সোনকালে নিৰ্মাণ কৰিবৰ বাবে আমি দাবী জনাই আছোঁ যিসকলক দায়িত্ব দিছে এতিয়া সাংস্কৃতিক সঞ্চালকক দায়িত্ব দিছে সাংস্কৃতিক সঞ্চালকে গতিকে কাম কৰি থকা দেখিছোঁ ইফালে সিফালে কাম চলি আছে ৱালৰ কাম কৰি আছে গতিকে এইখিনি কাম সোনকালে হওক আমাৰ চৰকাৰৰ ওচৰত কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ হয় মানে আমাৰ ভাগ মানে জুবিন গাৰ্গ ফেন ক্লাবৰ ল'ৰাখিনি আহিছে মানে সকলোৱে গমো নাপায় যিখিনিয়ে গম পাই আহিছে আৰু কথাতে গতিকে গম পোৱা খবৰ দিলেতো বহুত মানুহে হ'লহেঁতেন গতিকে যিখিনিয়ে গম পায় সেইখিনি আহিছে সেইখিনিয়ে অকণমান কাম কৰিছে আৰু আজি কেইদিনমানৰ আগতে হৈছিলে তেওঁলোকক সেইখিনি কথা কৈছিলে যে বাউণ্ডেৰী ৱালখন আৰু গেটখন সেইটো আগতে তেওঁলোকে কৰিব আৰু আমি ৰিকুৱেষ্ট কৰি আছিলোঁ এইটোৱে যে পাহাৰৰ মাটি এঢলীয়া মাটি এতিয়া বৰষুণত মানে বাগৰি আহিব ইয়ালৈ আৰু গোটেই বোকাময় এটা বিৰাট বেয়া এটা সৌন্দৰ্যময় পৰিৱেশ হ'ব আৰু ইয়ালৈ আচলতে অকল এতিয়া অসমৰ মানুহ বুলিয়ে নহয় আমি ওচৰ পাজৰ মানুহ নহয় বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা এখন পৰ্যটনথলী হৈছে অকল জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থলী নহয় আচলতে সেইকাৰণে সেই কথাটো আমাৰ অসমৰ কাৰণেও আচলতে বৰ এটা কি ক'ম এইটো ক্ৰিটিচাইজ কৰি যায় মানুহে আমাৰ কাৰণেও এটা লজ্জাৰ কথা গতিকে এইখিনি ভালকৈ ৰাখিলে ভাল কাৰণ মানুহে ভাল এটা ৰূপ দেখি গ'লে সকলোৱে সন্তোষ পাব ইমান দূৰৰ পৰা মানুহ যেতিয়া আহে নহ'লে বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰেষ্টিজৰ কথা এইটো বেয়াকৈ দেখি গ'লে সকলোৱে কথাবোৰ বেয়াকেই ভাবি যাব অৱহেলিত হৈছে যদি তেনেকুৱা ধৰণৰ কথা এটা আহে গতিকে সেইখিনি ভালকৈ মন দিলে ভাল আৰু